थोड़ा गंदा कर देंगे আপোনালোকেতো গম পাইছেই আমি ৰৈ ৰৈ বিনালে চাবলৈ বুলি আহিছোঁ আচলতে আমাৰ টাইম আছিলে 5:40 পৰা কিন্তু সৌৰভ মই ভাবিলোঁ যে অকণমান আগতীয়াকৈ যাওঁ 5টা বাজিবলৈ 15 মিনিট থাকোঁতে গ'লোঁ কিন্তু নাজানো আমাৰ ভোক লাগিলে সেইটো কাৰণে আমি এইফালে ফুচকা আৰু দহি চাট খালোঁ আৰু ইয়াৰ দহি চাটটো কিমান টেষ্টি চবেই জানেই মাহে ক'ত গ'ল আৰু এইফালে দেখিছে নহয় খাই হৈছিলেহে মাত্ৰ মাহঁতো আহি পালেহি আৰু ইয়াত যিহেতু জুবিনদাৰ ফটো ধুনীয়াকৈ চাকি বন্তি জ্বলাই থৈছিলে দুখনমান আমি ফটোও মাৰিলোঁ আৰু এইখন আগতে যিহেতু মোবাইল দোকান আছিলে এতিয়া কাপোৰৰ দোকান আৰু ইমান ধুনীয়া ধুনীয়া টেডি বিয়াৰ থৈ দিছে ন ভণ্টিয়ে মই মানে তাকেই পাতি আছিলোঁ আৰু বাহিৰতো আপোনালোকে ভিৰ দেখিলে আমি সোমাওঁতে 6টা বাজি গ'ল আৰু ইয়াৰ পপকৰ্ণটোতো মানে ইয়াৰ টেষ্টটো বেলেগ ন সেইকাৰণে মই ইয়াৰ পপকৰ্ণটো খাই খুব ভাল পাওঁ ডাঙৰটো মানে চবতকৈ ডাঙৰটো মোৰ হয় আৰু কোক এটাও ফ্ৰী দিছিলে তাৰপাছতে আমি চাই মেলি ওলাই স্পাইচি হাতলৈ বুলি আহিলোঁ তাতে আমি ৰুটি আৰু সৌৰভৰ যিহেতু আজি শনিবাৰে তাৰ নিৰামিষ সেইকাৰণে সি পনীৰ খালে বাকীখিনিয়ে খালে চিকেন মইতো বেছি খাব নোৱাৰিলোঁ কাৰণ মই মানে পপকৰ্ণ খাই পেট ভৰাই লৈছোঁ আৰু মই সদায় মানে হললৈ আহিলে ন পপকৰ্ণটো খাম বুলিয়ে আহোঁ আপোনালোকৰ এনেকুৱা হয় নাই জনাবচোন মোৰ ইমান ভাল পাওঁ খাই আৰু ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল কালিয়ে দিব লাগিছিল আৰু আপোনালোকক চাবলৈতো ক'ব নালাগে কাৰণ জুবিনদাৰ চিনেমা আপোনালোকে